देखो भाई जलगा दे दिलो এতিয়া দি পিনে এতিয়া বাইছো আৰু কমকে দিছো জলকীয়া। হেল্ল' গাইজ, আকৌ নতুন ৰেচিপিত স্বাগতম জনাইছোঁ আপোনালোকক। তো আজিৰ ৰেচিপিটো হৈছে কলডিল আৰু ব্ৰইলাৰ মাংস, চিকেন, বিলাহী, পিঁয়াজ, নহৰু, আদা নহৰু কাটি থোৱা আছে, গুচাই থোৱা আছে, ধুনীয়াকৈ খুন্দি থোৱা আছে, পিঁয়াজ আৰু বিলাহী কাটি থোৱা আছে। তো মাংস দিব পাৰিছে, মাংস এইটো লিভাৰ চিভাৰ লগত লৈ আহিছোঁ আজি আৰু কলডিল দিয়া এতিয়া বনাম আৰু আৰম্ভ কৰিছোঁ। দেখিব পাইছে কেৰাহী আজি গৰম হৈছে, আজি মানে জুইত বনাম বুলি ভাবিছোঁ। লং ইলাচি জালুক প্ৰথমতে গৰম কৰি লওঁ অলপ, তাৰপিছত খুন্দিম আৰু আজি মানে মাংসটো জুইত বনাম বুলি ভাবিছোঁ। দেখিব পাইছে এতিয়া এটা কেৰাহীত তেল দি দিলোঁ, এতিয়া গৰম হ'ব দিছোঁ তেলখিনি অলপ, এতিয়া মাংসখিনি দিম আৰু। তো গাইছ এয়া তেজপাত লং ইলাচি প্ৰথমতে ভাজি লৈছোঁ, গৰম কৰিছোঁ। এতিয়া পিঁয়াজখিনি দি দিম, ফ্ৰাই কৰিম। পিঁয়াজখিনি অলপ ফ্ৰাই কৰি আছোঁ এতিয়া প্ৰথমতে। মানে আজি জুইত খাম বুলি মানে মন গ'ল, সেইকাৰণে জুইত বনাইছোঁ। সদায়তো কাৰেণ্টত বনোৱা হয়, নহ'লে গেছত বনোৱা হয়। তো এতিয়া পিঁয়াজখিনি ফ্ৰাই হৈ গ'ল অলৰেডি। তো দেখিব পাইছোঁ এতিয়া মাংসখিনি দি দিছোঁ, লিভাৰ চিভাৰ অলপ লৈ আহিছোঁ আৰু আজি মাংসখিনি এতিয়া দি পিনে ফ্ৰাই কৰিব লাগিব। তো অলপ মানে লৰাই মেলি দিম আৰু। তো এতিয়া অলপ লৰাৰ পিছত মছলা পাতি দিম বাৰু পাছত। প্ৰথমতে এইখিনি অলপ ভাজি ল'ব লাগিব প্ৰথমতে মাংসখিনি। তো দেখিব পাৰিছে আজি জুইত বনাম বুলি খাম বুলি ভাবিছোঁ, বহুত দিনৰ পৰা জুইত পোৱা নাই, সেইটো কাৰণে জুইত বনালোঁ। চ' চাই থাকক ভিডিঅ'টো আপোনালোকে। তো গাইছ এতিয়া হালধিটো এড কৰি দিছোঁ এতিয়া মাংসৰ লগত। এতিয়া তাৰপিছত নিমখ দিম, তো ইয়াতে নিমখখিনি এড কৰি দিছোঁ। হালধি নিমখ প্ৰথমতে দি লওঁ, তাৰপৰা দিয়াৰ পিছত তো অলপমান টাইম হালধি নিমখখিনি ফ্ৰাই দিয়াৰ পিছত মাংসখিনি ফ্ৰাই কৰিব লাগিব। তাৰপিছত আৰু বেলেগ মছলাখিনি এড হ'ব আৰু এয়া ফ্ৰাই কৰি আছে। এতিয়া মাংস এটা ফ্ৰাই হৈ আছে, এতিয়া মছলা দি দিছোঁ, জিৰা মছলাখিনি প্ৰথমতে জিৰা মছলা দিলোঁ। এতিয়া হৈছে গৰম মছলা, তো এয়া আছে মিট মছলা, চিকেন মছলা, এয়া আছে ৰেড চিলি, চিকেন মছলা দিলোঁ, এতিয়া ৰেড চিলি দিছোঁ দিব পাৰিছে। তো অলপ পৰিমাণে চব মছলা দি দিছোঁ আৰু এতিয়া মিক্স কৰিব লাগিব মাংসৰ লগত। এতিয়া মিক্স কৰি দিছোঁ, তাৰপিছত অলপ পাছত আদা নহৰু দিম আৰু এতিয়া এইখিনি অলপ মিক্স কৰি পেলাই ফ্ৰাই কৰিব লাগিব। ফ্ৰাই কৰি আছোঁ জুইত, দিব পাৰিছে আপোনাৰ জুইত বনাইছোঁ আজি। আজি ঘৰুৱা খানা নিচিনাই বনাইছোঁ, আগতে জুইত বনাওঁ। যিমান গেছৰ হওক কাৰেণ্টৰ হওক, জুইত বনোৱাৰ নিচিনা সোৱাদটো বেলেগ আৰু সোৱাদে বেলেগ, সেইকাৰণে জুইত বনাইছোঁ। এতিয়া এই কল পচলাখিনি দি দিছোঁ, কলডিলখিনি দি দিছোঁ। কলডিলখিনি এড কৰি দিলোঁ, দিব পাৰিছে কলডিল আৰু আলু। এতিয়া এইখিনি ফ্ৰাই কৰিব লাগিব, আলুটো অলপ সিজিব টাইম লাগিব, সেইকাৰণে আগতীয়াকৈ দি দিলোঁ। তো তেনেকৈ এতিয়া ফ্ৰাই কৰিম। তো আপোনালোকে কোনে কোনে কলডিলৰ লগত খাই ভাল লাগে কমেণ্ট কৰি জনাব। মাংস আৰু কলডিল আমি খাই ভাল পাওঁ, মানে মাজে সময়ে খাই থাকোঁ কাৰণে দিব পাৰিছে এতিয়া। তো গাইছ দেখিছোঁ এতিয়া মাংস সিজি আছে, আলু মছলা চছলা দিয়া হৈ গ'ল, কলডিল দিয়া হৈ গ'ল। তো এতিয়া আদা নহৰুখিনি দি দিওঁ, আদা নহৰুখিনি এড কৰি দিছোঁ এতিয়া বনাবলৈ, দিব পাৰিছে। বিলাহী অলপ পাছত দিম আৰু বিলাহী আৰু জলকীয়াটো পাছত দিম। তো এতিয়া মাংসখিনি ফ্ৰাই কৰি লওঁ প্ৰথমতে, মছলা চছলা দিয়া হৈ গ'ল চব। গৰম মছলা আৰু জালুক চালুক দিয়া নাই, তো সেইখিনি দিম আৰু অলপ পাছত। প্ৰথমতে এইখিনি এনেকৈ ফ্ৰাই কৰি লওঁ, সৰু ল'ৰা ছোৱালীয়ে খাব নোৱাৰিব ন, সেইটো কাৰণে এনেকৈ ফ্ৰাই কৰি লওঁ প্ৰথমতে জলকীয়া নিদিয়াকৈ।
তো কেনেকুৱা লাগিছে কালাৰটো তো গাই দেখিছে মাংস ফ্ৰাই কৰি আছোঁ এতিয়া আলু অলপ সিজিছে অলপ টাইম লাগিব বেছি টাইম নালাগে মাংস সিজিবৰ কাৰণে তো এতিয়া বিলাহীখিনি দি দিব পাৰিছোঁ বিলাহীটো বেছি নাই দিয়া টেঙাটো বেছি হ'ব কাৰণে তো গাইজ এয়া জালুক আৰু গৰম মছলা শেষ পাইছে দি দিলোঁ গৰম মছলা এতিয়া চব দিয়া হৈ গ'ল অকণমান কম পৰিমাণে পানী অকণ দি দিম তো এতিয়া পিছত ওলাম আৰু থুপথুপীয়া গ্ৰেভি টাইপৰ বনাব লাগিব এতিয়া পানী দি দিছোঁ এই পাইছে গৰম পানী এতিয়া পানী দি দিলোঁ হৈ গ'ল এতিয়া অলপ উতলাও হৈ যাব উতলালে হৈ যাব আৰু বেছি টাইম নালাগে ফাইনেলি আমাৰ চিকেন ৰেচিপি দেখা পাইছে জুইত বনাইছোঁ ভাজি তো এয়া জুইত বনোৱা চিকেন ৰেচিপি দেখা পাইছে তো এতিয়াও গৰম হৈ আছে সেইকাৰণে অকণমান উতলি আছে চ' কেনেকুৱা লাগিছে ৰেচিপিটো কমেণ্ট কৰি জনাব যদি ভাল লাগিছে লাইক এটা কৰি দিব আৰু যদি চেনেলটো আছে ছাবস্ক্ৰাইব কৰি দিব চেনেলটো তো শ্বেয়াৰ কৰি দিব তো এতিয়া ভাত বাঢ়িছোঁ খাবৰ কাৰণে তো গাইজ দেখা পাইছে ভাতটো বাঢ়ি দিলোঁ মাংস তৰকাৰী লৈ আহিলোঁ ভাত বাঢ়ি দিছোঁ তো এইখিনি আছে ৰঙালাও ভাজি ৰঙালাও আলু এনেকৈ ভাজিছে আৰু তো অকণমানকৈ বনাইছোঁ তো এতিয়া ভাতটো খাওঁ আজিলৈ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ আকৌ এটা নতুন ৰেচিপি লগ পাম তো মনত থাকিলে বাই বাই